মৰাণ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ লাইখুটা স্থাপন 25টা বৰ্ষ অতিক্ৰম কৰিলে মৰাণ জাতীয় বিদ্যালয়। এই উপলক্ষে অহা 25 আৰু 26 ডিচেম্বৰত ৰূপালী জয়ন্তী অনুষ্ঠান উদযাপন কৰিবলৈ লোৱা হৈছে। আজি ৰূপালী জয়ন্তী অনুষ্ঠানৰ লাইখুটা স্থাপন কৰা হয়। লাইখুটা স্থাপনৰ শুভাৰম্ভ কৰিলে কল্যাণ আশ্ৰমৰ ককা আইতাসকলে। লাইখুটা স্থাপন কাৰ্যসূচীত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি যদুনাথ পুৰী, তাৰপাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি উত্তম দিহিঙীয়া, মৰাণ নাগৰিক সমাজৰ সম্পাদক যতীন চুতীয়া, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, শুভাকাংক্ষী আৰু বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। এই এটা বিৰাট অনুষ্ঠানলৈ আমাৰ আশ্ৰমৰ আমন্ত্ৰণ জনোৱাত আমি নথৈ সুখী হৈছোঁ আৰু অনুষ্ঠানটো ইয়াত দেখি ভাল লাগিল। আজি বহু দিনৰ মূৰত এনেকৈ এখন শিক্ষিত ঠাইত আহি অংশ ল'বলৈ পাই মই মহা সুখী হৈছোঁ আৰু আমি আশ্ৰমবাসী এই সংক্ৰান্তত আনন্দিত। গতিকে এনেধৰণৰ অনুষ্ঠানবিলাকৰ যোগেদিয়েই সমাজখনত তথা দেশখনত আমাৰ উঠি অহা প্ৰজন্মই যাতে ভৱিষ্যতলৈকে দেশৰ উন্নয়নত সহযোগিতা আগবঢ়াব পাৰে, দুপত দুপে উন্নতি কৰক, এইটো আমি কামনা কৰিছোঁ বৃদ্ধাশ্ৰমৰ তৰফৰ পৰা। বছ ইমানকে কৈ মৰাণ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী অনুষ্ঠানৰ যিটো লাইখুটা অনুষ্ঠান, মূল অনুষ্ঠান আজি আমি শুভাৰম্ভ কৰিলোঁ। আৰু শুভাৰম্ভ কৰিলে আমাৰ কাষৰে কল্যাণ আশ্ৰমৰ ককা আইতাসকলে। আজি তেওঁলোকক আমাৰ কাষত পাই যথেষ্ট আনন্দিত হৈছোঁ। তেওঁলোকৰ নাতিসকল আমাৰ এই বিদ্যালয়ত পঢ়ি আছে। গতিকে তেওঁলোক আজি উপস্থিতিত আমাৰ যিটো লাইখুটা অনুষ্ঠান হ'ল, সেইটো অনুষ্ঠানটো আমাৰ সকলোৰে আনন্দৰ এটা মুহূৰ্ত হৈ থাকিব সদায়। আৰু অহা 25 আৰু 26 তাৰিখে মৰাণ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান হ'ব। এই অনুষ্ঠানটোত মৰাণ অঞ্চলৰ সকলো শুভাকাংক্ষী ৰাইজ তথা শিক্ষানুৰাগী ৰাইজক আমাৰ এই অনুষ্ঠানত উপস্থিত থাকিবৰ কাৰণে আমি আনন্দৰে আহ্বান জনাইছোঁ। এখন পৰিচিত বিদ্যালয়, আমাৰ বিদ্যালয়ে 25টা বৰ্ষ অতিক্ৰম কৰিছে। যোৱা 2023 চনৰ 26 ডিচেম্বৰত আমি আৰম্ভণি অনুষ্ঠানেৰে ৰূপালী জয়ন্তী বৰ্ষ আৰম্ভণি কৰিছিলোঁ আৰু এতিয়া 2023 চনৰ 26 ডিচেম্বৰ 25 আৰু 26 ডিচেম্বৰত আমাৰ সামৰণি অনুষ্ঠানটি আমি পাতিবলৈ লৈছোঁ। আৰু তাৰ বাবে আজি আমাৰ মণ্ডপৰ লাইখুটা স্থাপন হৈছে আৰু লাইখুটা অনুষ্ঠানটি আজি সুকলমে সমাপন কৰিছে আমাৰ ওচৰৰে মৰাণৰ কল্যাণ আশ্ৰমৰ ককা আইতাসকলে। আৰু অনুষ্ঠানটি আমি সফল সমাপ্তি কামনা কৰিছোঁ আৰু সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ।